এ মই দিলো সব ইয়াৰ সব মিঠা খাই এইফালে দি খাওঁ এনে মানে বেমাৰ নাই না আমি বেমাৰী ও বেদ হয় ইয়া আছে চেনি আমি বেমাৰী বিনা চেনি চাহ নাখায় নহয় এখন বেমাৰী মানুহ সব মা আছে ভিতৰত এটা জ্বর উঠলে জ্বর কানৰ সকলোকে অভিনন্দন জনাইছো আৰু লগতে কৃতজ্ঞতা জ্ঞাপন কৰিছো সকলোৱে ইয়াত সহযোগ কৰাৰ বাবে আমি আশা কৰাতকৈ ইয়াত ভাল ফল পাইছো কাৰণ ইয়াত ৭০ৰ ঊৰ্ধত এতিয়ালৈকে আমাৰ মহিলাসকল আৰু পুৰুষ আৰু শিশুসকলে ইয়াত স্বাস্থ্যৰ কাৰণে যিখিনি কৰিব লাগে সেইখিনিত অংশগ্ৰহণ কৰিছে আৰু আমি যথেষ্ট ঔষধ পাতি লৈ আহিছিলোঁ সেইবাবে আমি বিতৰণ কৰিব পাৰিলোঁ আৰু আমাৰ লক্ষ্য আৰু উদ্দেশ্য এয়া আমি ৰোগমুক্ত কৰা আৰু চাফ চিকুণতাৰ বাবে আমি সজাগতা সৃষ্টি কৰা এই আমি লক্ষ্য আৰু উদ্দেশ্যলৈ ইয়াত উপনীত হৈছোঁ বৰ ভাল লাগিলে এই পৰিৱেশ দেখি অশেষ ধন্যবাদ আপোনালোকৰ কিমান দিনৰ প্ৰচেষ্টা এইটো আৰু এটা আমাৰ এই স্বাস্থ্য শিবিৰটো বিশেষকৈ আমাৰ যিটো ইয়াৰ জইণ্ট ডাইৰেক্টৰ হেল্থ ইয়াৰ যিটো অঞ্চলৰ কামৰূপ ডিষ্ট্ৰিক্টৰ গতিকে কামৰূপ ডিষ্ট্ৰিক্টৰ তেখেত মিষ্টাৰ এম বেনাৰ্জী ডাক্তৰ এম বেনাৰ্জী তেখেতৰ সক্ৰিয় সহযোগত দেই তেখেতেও আমাক গোটেইখিনি আগবঢ়াইছে চিকিৎসাৰ ডাক্তৰ নাৰ্ছ ফাৰ্মাচিষ্ট দৰৱ ঔষধ আদি গোটেইখিনি তেখেতৰ সহযোগত আমি 11 ছিষ্টাৰ অৰ্গেনাইজেশ্যনে কৰিবলৈ সক্ষম হৈছোঁ এইটো এটা উল্লেখনীয় কথা আৰু আমাৰ বিভিন্ন অনুষ্ঠানৰ আমাৰ গুৱাহাটীৰ দিছপুৰ হস্পিটেলৰ ডাক্তৰ আৰু এগৰাকী আমাৰ শুভাকাংক্ষী আছে তেখেতসকলেও আমাক বিভিন্ন ঔষধ দি পেলাই সহায় কৰিছে আৰু আমাৰ লগত আছে এয়া অমৃত প্ৰভা ৰেঞ্জৰ লিডাৰ বিজয়া ডেকা ডক্টৰ বিজয়া ডেকা এ মই দিলো সব ইয়াৰ সব মিঠা খাই এইফালে দি খাওঁ এনে মানে বেমাৰ নাই না আমি বেমাৰী ও বেদ হয় ইয়া আছে চেনি আমি বেমাৰী বিনা চেনি চাহ নাখায় নহয় এখন বেমাৰী মানুহ সব মা আছে ভিতৰত এটা জ্বর উঠলে জ্বর কানৰ I don't know.